অভয়পুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত দুজন লোকক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড। অভয়াপুৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশ বি কে নাথে কোকিলা গাঁৱৰ বাটেন খান নামৰ এজন লোকক হত্যাৰ অপৰাধত আজি দুজন লোকক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ ৰায় দিয়ে। কোকিলা গাঁৱৰ মোহৰ খান আৰু বাবুল খানৰ বিৰুদ্ধে আদালতে এই ৰায় প্ৰদান কৰে। ছেছন কেছ 22/2016 নং গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি এই ৰায়দান প্ৰদান কৰা হয়। চৰকাৰী পক্ষৰ অধিবক্তা চন্দন শৰ্মাই যুক্তি প্ৰদৰ্শন কৰে। 2013 চনৰ 21 অক্টোবৰত মোহৰ খান আৰু বাবুল খানে নিজ ভাতৃ বাটেন খানক ভূমি সংক্ৰান্তীয় বিবাদত কেন্দ্ৰ কৰি ঘৰৰ সন্মুখৰ পথৰ ওপৰত যধে-মধে মাৰধৰ কৰাত বাটেন খান থিতাতে নিহত হৈছিল। কাৰাদণ্ডৰ ৰায় অনুসৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ লগতে 50,000 টকা জৰিমনা বিহা হয়। এই জৰিমনা অনাদায় পুনৰ অতিৰিক্ত 3 মাহৰ কাৰাদণ্ড বিহা হয়। নিউজ ডেস্ক ৰিপৰ্ট আই এক্সপ্ৰেছ 24। বঙাইগাঁও জিলাৰ অভয়পুৰী থানাৰ অন্তৰ্গত কোকিলা আৰক্ষী নিৰীক্ষণ চকীত যোৱা 2013 চনত এখন এজাহাৰ পৰিছিল। এজাহাৰখন দিছিলে কোকিলা গাঁৱৰে নজমুল হক নামৰ ব্যক্তি এজনে। তেওঁৰ অভিযোগ আছিলে যে তেওঁৰ দেউতাক বাটেন খানক তেওঁৰে দুজন ভাই ককাই আবুল খান আৰু মোহৰ খানে যেতিয়া তেওঁ মছজিদৰ পৰা ৰাতিপুৱা 6টা বজাত ঘৰলৈ উভতিছিল, সেই সময়ত তেওঁক অতি নৃশংসভাৱে মাৰপিট কৰে আৰু যাৰ ফলত তেওঁ থিতাতেই তাতে মৃত্যু ঘটিছিল। আৰু সেই এজাহাৰৰ ভিত্তিত অভয়পুৰী থানাই 314/2013 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰে। পঞ্জীয়ন কৰিছিল ভাৰতীয় দণ্ডবিধি আইনৰ 302/34 ধাৰামতে। উক্ত গোচৰ পৰিচালনাৰ অন্তত অভয়পুৰী থানাই 2016 চনত সেইটোৰ গোচৰৰ ভিত্তিতে এখন অভিযোগ পত্ৰ দাখিল কৰে। অভিযোগ পত্ৰ দাখিল কৰিছিলে অভয়পুৰীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত। আৰু সমস্ত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মহামান্য বি কে নাথৰ আদালতে পদকীয়াদ্বয়ক দোষী বুলি যোৱা 2024 চনৰে 5 জুন তাৰিখে ৰায়দান কৰে। আৰু আজি 7 জুন তাৰিখে উক্ত ৰায়দানৰ ভিত্তিত তেওঁলোকৰ শাস্তি ঘোষণা কৰে। মহামান্য আদালতে দুজন অপৰাধীকে আজীৱন সশ্ৰম কাৰাদণ্ড বিহে আৰু 50,000 টকাকৈ উভয়কে ফাইন দিবলৈ আদেশদান কৰে। আৰু যদি এই 50,000 টকা তেওঁলোকে দিব নোৱাৰে, তেওঁলোকে অতিৰিক্ত 3 মাহকৈ কাৰাদণ্ড ভুগিব লাগিব। ইয়াৰ উপৰি ৰায়দানটোত উল্লেখ আছে যে জৰিমনাৰ ধনৰাশি ভুক্তভোগীৰ পৰিয়ালক দিয়া হ'ব আৰু লগতে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিক আদেশ দিয়া আছে যে তেওঁলোকে যাতে ভুক্তভোগীৰ পৰিয়ালক যথোপযুক্ত ক্ষতিপূৰণ দান কৰে। এইখিনি গোচৰটো